এবাৰ এখনটো ভালকে হ'ব আহি যায় ধমকি দি আছে দেখিছে ধমকি দি আছে ছোৱালীক মাৰছে ধৰি হৈছে বৌৰিখিনিত এতিয়াও মলম লগাই আছে। বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা কণমানি ভিডিঅ' বনাবলৈ ওলাইছোঁ আৰু বেছি দীঘলীয়া ভিডিঅ' নবনাওঁ। আৰু মোৰ ভিডিঅ'ত যদি কোনোবা নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজি টপিকেই বেলেগ, একদম ভিডিঅ'টো লাষ্টলৈকে চাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে মানে বহুত দুখিত এটা ভিডিঅ'। নয়নদা হাতৰ মানে ফেমিলিৰ ওপৰত বহুত মানে অত্যাচাৰ হৈ আছে আৰু মানে বহুত এটা প্ৰব্লেমত আছে তেখেতে। আৰু তাতে মই মানে তেখেতক মই বিৰাটেই ভাল পাওঁ আৰু তেখেতৰ মই ভিডিঅ' চাই থাকোঁ আৰু মানে বহুত বেয়া লাগিছে। বেয়া লাগি কিনে মই ভিডিঅ'টো এনেকৈ ভিডিঅ' মই নবনাওঁৱেই, কিন্তু মই আজি বনাব লগা হ'ল এজন ইউটিউবাৰৰ ওপৰত ভিডিঅ'টো। বন্ধুসকল, তেখেতসকলৰ বহুত প্ৰব্লেম চলি আছে আৰু মানে কি ক'ম আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ, এয়া চাওক। আপোনালোকৰ ওচৰত ধমকি দিছে আপোনাৰ ছোৱালীক মাৰছে ধৰি হ'ব মাৰিছে ক'ত লাগিছে চাম। বন্ধুসকল, আপোনালোকে দেখা পালে কেনেকৈ মানে তেখেতে বাঁহেৰ মানে লাঠি দি, কাঠৰ লাঠি আছিল হাতত, সেই লাঠি দি কেনেকৈ কোবাইছে। মানুহে তৰ্ক বিতৰ্ক লাগে, মুখেৰে লাগে, হাতেৰেতো নহয়। হাতেৰে যে তেখেতে ক'ত সাহস পালে, কোনে তেখেতক পাৰ্মিশ্যন দিলে এনেকৈ নিজৰ হাতত আইন তুলি ল'বৰ কাৰণে। তেখেতে লাঠি লৈ কেনে এই মস্ত এটা বাটামৰ টুকুৰাই চাগে সেইটো দি তেখেতৰ বৰ হাতত ইমান জোৰে কোবাই দিলে। মাথাত লাগিলে কি হ'ল হয়, ফাটি গ'লে হয়। ক'ত সাহস পালে? এনেকুৱা মানুহে কেনেকৈ সাহস পাব পাৰে? আৰু বৌক মানে ইমান মানে জোৰত কোবাইছে, ইমান জোৰত কোবাইছে, কোবটো আপোনালোকে দেখা পেলাই মুখৰ গালি এনেকৈ পাই জানো? পুলিচ প্ৰশাসন অহাৰ পাছতো গেট খুলি দিয়া নাছিলে আৰু পুলিচে তেতিয়া ৱাল পাৰ হৈ যায়, তেখেতক বাহিৰ কৰি আনিহে গেট খুলিলে। গম পাব। আৰু গাইজ, নয়নদা হাতৰ কেছটো মানে 2019 তেখেতৰ মাকক এটা প্ৰহাৰ কৰিছিলে আৰু সিহঁতৰ কাজিয়া বহুত পুৰণি কাজিয়া লাগিয়ে আছিলে আৰু আগতো কেছ দিয়া হৈছে। কেছ দিয়াৰ পাছতো মানে তেখেতে লিখা লিখি কৰি দিছিলে যে এইবাৰৰ পৰা যদি কাজিয়া পেচাল হয় তেতিয়াহ'লে মই দণ্ডনীয় বুলি। তেখেতক পুলিচে ধৰি লৈ যাই আছে, কিন্তু পুলিচৰ আগতে তেখেতে নয়নদাক একদম ভাবুকি দি আছে। এবাৰ এখনটো ভালকে হ'ব আহি যায় ধমকি দি আছে দেখিছে ধমকি দি আছে আপোনালোকৰ ওচৰত ধমকি দিছে। আৰু বন্ধুসকল, একচুৱেলি কাহানীটো কি জানিবলৈ এই ভিডিঅ'টো ফুটেজটো চাব লাগিব প্ৰথমৰ পৰাই। আপোনালোকে চাওকচোন। ছোৱালীক মাৰছে আৰু এই মানুহজনে মানে ইমান বেয়াই গালি পাৰি আছে, মানে চাউণ্ডটো গালিবিলাক মই ভালকে দিব নোৱাৰো, কিন্তু তাকে দেখালো যিখিনি পাৰো মই। মানে বহুত বেয়া বহুত মানে শুনাব নোৱাৰা গালি দি আছে নয়নদাহঁতৰ ফেমিলিহঁতক। আৰু নয়নদাই উপায় নাপায় যেতিয়া পুলিচ মাতিম বুলি ক'লে, পুলিচকো সি মানে কেনেকে বেয়া গালি পাৰিছে শুনকচোন আপোনালোকে। কৈ যা, পুলিচ আহিলে কি কৰিবি? এইমাত্ৰ কি কৈ গেলি? সি কি কৈ আছে? মোৰ দম দেখা পাবি। আছো না, কৈ যা দে, আজিয়ে যাবি হ'ব ক'ত লাগিছে চাম। আমাৰ ঘৰ, আমি কি কৰিম। আৰু নয়নদা হাতৰ বক বহুত বেয়াকৈ প্ৰহাৰ কৰিছে, একদম হাতৰ অৱস্থাই নাই, চাওকচোন। আৰু গাইজ, আপোনালোকক এতিয়া নয়নদাই ক'ব গোটেইখিনি কথা, যে কেনেকুৱা কি মানে আৰম্ভণি, কেনেকুৱা কাজিয়া হৈছিলে আৰু ক'ৰ পৰা হৈছিলে, এই গোটেইখিনি কথা ক'ব নয়নদাক। আহক চাওক। গাইজ, মানে যোৱা 1917-18 পৰাই সি মানে সদায় আমাৰ যেতিয়া ঘৰ বনোৱা হৈ গ'ল, সদায় আমাক নিজৰ ঘৰৰ পৰা গালি পাৰি থাকে, কি পাৰি থাকে। হিংসা এটা, আমি ঘৰ বনাইছো, বাইক কিনিছো, গাড়ী কিনিছো, শিলগুটি দলিয়াই খিৰিকী ভাঙি দিছে, এতিয়াও আছে, দেখুৱাই দিব। খিৰিকীৰ গ্লাছ ভাঙি দিছে। তো তাৰ পিছত কি হ'ল, 2019 চাগে আপোনাৰ সিহঁতে মোক আৰু মাক আক্ৰমণ কৰে। এই ফটো দেখা পাব আপোনালোকে। আক্ৰমণ কৰে, মাৰ ইয়াত পুৰা ফাটাই দিছিল আৰু মোকো আক্ৰমণ কৰিছিল। বাইক ৰখাই, মই ডিউটিত গৈ আছিলো। তাৰ পিছত সি পুলিচত গৈ লিখি মানে কিবা কৰিছিল যে আপোনালোকে কেছ নিদিব,
মই কোনো ধৰণে আৰু নেক্সট টাইম আপোনালোকক একো নকৰোঁ আৰু যদি কৰোঁ মই আইনৰ ওচৰত দণ্ডনীয় হ'ম সেনেকৈ দিছিল। তাৰপিছত আপোনাৰ যেতিয়া এই 3-4 বছৰ হ'ল মাজতে ঠিক আছিল, তাৰপিছত আকৌ আৰম্ভ হ'ল এই বছৰ তাৰ মা দেউতা ঢুকাল, তাৰপিছত আকৌ অত্যাচাৰ আৰম্ভ পিছত কি হ'ল আপোনাৰ এই কেইদিনৰ পৰা পুৰা গালি গালাজ আৰম্ভ। যেতিয়া মাৰ নাম লৈ গালি পাৰক, নিজৰ ঘৰত গালি পাৰক, একো অসুবিধা নাই, কিন্তু মাৰ নাম লৈ মোৰ নাম লৈ গালি পাৰে। তাৰপিছত যেতিয়া আজি মই ক'লো যে কিয় গালি পাৰি থাকে, তেতিয়া চিধাই লাঠি দি খেদি আহি ৱাইফক প্ৰহাৰ কৰে। গোটেই ভিডিঅ' ফুটেজ আছে। আৰু সেই প্ৰহাৰ কৰাৰ পিছত মই যেতিয়া পুলিচক মাতিলোঁ, পুলিচৰ কথা ক'লোঁ, সি উল্টা পুলিচকে গালি দিয়ে। পুলিচকো দৰ্জা খুলি দিয়া নাই, ৱাল পাৰ হৈ পুলিচ সোমাই লৈ গৈছে। আৰু বন্ধুসকল এনেকুৱা মানে কিছুমান মানুহ ঘৰৰ ওচৰে পাজৰে থাকেই। এইটো আপোনাৰ সৰু সুৰা কথা, বহুত জেগাতে এনেকুৱা মানে কি হিংসা কৰা মানুহ এজনে মানে অলপ ওপৰত গ'লে ভাল কাম কৰিলে আনজনে মানে ভৰিখন টানিব বিচাৰিবই, মানে হিংসাটো হোৱা এইটো স্বাভাৱিক কথা। এনেকুৱা থাকেই ঘৰৰ ওচৰে পাজৰে মানুহ। আৰে কিয় মানুহবিলাকৰ মনবিলাক এনেকুৱা, কিয় মানুহ পৰিৱৰ্তন হ'ব লাগে। মানুহে এইটো ভিডিঅ'টো বা দাদাৰ যিখিনি কণ্ডিশ্যন, দাদাৰ যি চিটুৱেশ্যন চলি আছে তাৰ পৰা আমি বহুতখিনি জানিব লগা কথা মানে আছে, কাৰণ কিয় আমি কাজিয়া লাগি যিখিনি কণ্ডিশ্যন দেখা পাইছোঁ, আৰু তাৰ কাজিয়া হোৱাৰ পাছত তাৰ বিনিময় কি পায়? একো নাই, জিৰ'। আমি সকলোৱে মিলি জুলি থাকিব লাগে। ঘৰৰ ওচৰে পাজৰে মানুহ হাই কাজিয়া কাৰ নহয়, ঘৰৰ মানুহৰ লগতো ভাইৰ লগতো কাজিয়া। সেই বুলি মই মাৰামাৰি কৰিম নেকি, হাত উঠাম নেকি? নহয়, মুখেৰে কৈছে মোৰ ভুল হৈছে মই মাফ কৰি, আৰে মিলি জুলি ইয়াৰ চল না। কাজিয়া পেচাল কৰি কিবা কৰি এইবিলাকত কিবা লাভ আছে জানো? হিংসা কৰি কি লাভ আছে? হিংসা মানে জেদ কৰিব লাগে যে সিহঁতে কৰিছে ময়ো কৰিম, কাম কৰিম, কষ্ট কৰিম, সেনেকুৱা হ'ব লাগে। এজনে আনজনৰ বিপদটো কৰি নহয়, তাক মাৰি ধৰি, তাক কিবা কৰি অনিষ্ট বিনিষ্ট কৰি কেনে, সেনেকুৱা জিন্দগী নহয়, সেনেকুৱা লাইফে নহয়। মানুহৰ এনেকুৱা কোনো দিন উন্নতিও নহয়। এনেকুৱা জ্বলা মনৰ মানুহ সদায় জ্বলিয়ে থাকিব। মই আজি ভিডিঅ'টো এইকাৰণে ভিডিঅ'টো চাই কিনে বনাইছোঁ, নয়নদাৰ বহুত প্ৰব্লেমেই। নয়নদাই যি প্ৰব্লেমত ভুগি আছে, এনেকুৱা প্ৰব্লেমত ভোগা মানুহ বহুত আছে, যেনেকি কোনো একো উপায় কৰিব নোৱাৰে। উপায় কৰিলে কেছ দিব, কিবা দিব, আৰু 2 দিন পাছত সেই একেটাই ঘটনা, একেটাই কাজিয়া পেচাল, মাৰামাৰি, কাটাকাটি সেয়ে চলি আছে। মাটি বাৰীৰ বেৰা একদম সীমাৰ কাজিয়া, ছাগলী সোমাল বাৰীত তাৰে কাজিয়া, এই হাঁহ মুৰ্গীৰ কাজিয়া, কোনোবাই মুৰ্গী খালে, কোনোবাই কণী পাৰিলে তাৰ কণী চোৰৰ কাজিয়া, মানে মানুহ মানে কাজিয়া, মানে খংটো মানে মাথাতে থাকে। তাৰ কাৰণে আজি মই ভিডিঅ'টো বনালোঁ। আৰু বন্ধুসকল যাতে এনেকুৱা কাজিয়া পেচাল ওচৰ পাজৰৰ লগত মিলি কিনে কাজিয়া লাগে, মানুহে কাজিয়া লগাৰ পিছত ক্ষমাও খুজিব লাগে যে মোৰ ভুল হৈছে, মই ক্ষমা খুজিম, তেখেতৰ ভুল হৈছে, তেখেতে ক্ষমা খুজিব, মিলি জুলি থাকিব লাগে। ইয়াৰ কি আছে আৰু মানৱ জীৱনত কি আছে? এনেকুৱা জীৱন পাব নেকি মানুহে? কাজিয়া পেচাল কৰি মাৰি ধৰি কিবা লাভ আছে জানো? আৰু বন্ধুসকল নয়নদাৰ মনটো একেবাৰে বেয়া, মানে একেবাৰে ভাঙি পৰিছে, আৰু তেখেতসকলৰ ফেমিলিৰো মনবিলাক একেবাৰে ভাঙি পৰিছে। তেখেতসকলে ন্যায় বিচাৰিছে। এতিয়া তেখেতসকলক ন্যায় লাগে, আৰু প্ৰশাসনেও যেন তেখেতসকলক ন্যায় দিয়ে তাকে আমি কামনা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰাও মানে আমি বিচাৰিছোঁ যে আইনে তেখেতসকলক ন্যায় দিয়ক। আৰু মানে বহুতেই সিহঁতৰ মানে ফেমিলিটোৱে মানে বহুত দুখ অনুভৱ কৰিছে, অকলশৰীয়া অনুভৱ কৰিছে। ওচৰ পাজৰৰ মানুহে যদি মানে মিলি জুলি নাথাকে বা এনেকুৱা কণ্ডিশ্যন হৈ থাকে, তো কাকনো ভাল লাগিব, কাৰণো মন ভাল লাগিব? হস্পিটাল লৈ আহিলোঁ। এতিয়া মানে কি ক'ম আৰু, এতিয়া যদি আইনে আমাক বিচাৰ নিদিয়ে, আমাৰ হাতত একো উপায় নাই। আপোনালোকক হাত জোৰ কৰিছোঁ, আপোনালোকে প্লিজ কাইণ্ডলি আমাক ছাপোৰ্ট কৰিব। আমাৰ লগত CCTV ফুটেজ আছে, আপোনালোকে খালি আমাৰ ভিডিঅ'টোৱে নাচাব। যে ভিডিঅ' কৰাতে চাগে কিবা বদমাচি কৰিব পাৰে বুলি ভাবিব পাৰে, কিন্তু আমি CCTV ফুটেজ গোটেই পুলিচ ষ্টেচন তাৰ অত্যাচাৰৰ কাৰণে আমি CCTV লগাইছোঁ। গাইজ আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, আৰু যিমান পাৰে আপোনালোকে তাক শাস্তি দিব লাগে বুলি প্লিজ, জাষ্টিছ ফৰ মি বুলি প্লিজ আপোনালোকে কমেণ্ট দিব, আৰু সি যাতে শাস্তি পায় আপোনালোকে মোক ছাপোৰ্ট কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে পুলিচ প্ৰশাসনে আইনে তাক এৰি দিব নোৱাৰে। ৰাইজ আপোনালোকে বিচাৰ কৰিব, আপোনালোকৰ ওপৰত এৰি দিছোঁ বিচাৰ। বন্ধুসকল আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ,
আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু মোৰ ভিডিঅ' যদি কোনোবা নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু মোৰ 1K হ'ব বেছিলি নাই আপোনালোকে এনেকৈ সহায় সহযোগিতা মৰম কৰি যাই থাকিব আৰু ময়ো আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম নয়নদাও যাতে ন্যায় পায় তাকে কামনা কৰিছোঁ আৰু আমি সকলোৱে যাতে মিলি জুলি হাঁহি ধেমালিৰ মাজেৰে সকলোৱে জীৱন যাপন কৰিব পাৰোঁ তাকে মই কামনা কৰিছোঁ আপোনালোকেও কৰক আৰু সকলোৱে হাঁহি ধেমালি কৰি থাকক গাইজ কাৰণ কিয় এই মানৱ দেহাটোৰ অহংকাৰ কৰি লাভ নাই এইবিলাক দুদিনীয়া অহংকাৰ এই অহংকাৰ এই টকা পইচা এই লগত নাযায় ইয়াতে থৈ যাব লাগিব এই শৰীৰটো ইয়াতে থৈ যাব লাগিব খালি আমাৰ মৰম ভাল পোৱা চেনেহ মানুহৰ লগত ভাল ব্যৱহাৰ কৰা সেইখিনিহে লগত যাব সেইখিনিহে মানুহৰ মাজত থাকি যাব বাকী একো টকা পইচা একো লৈ যাব নোৱাৰে আপোনালোকে চব এনেই মিছা সেইকাৰণে সকলোৱে হাঁহি ধেমালি খুব মৰমেৰে থাকক তাকে কামনা কৰিছোঁ আৰু বন্ধুসকল মোৰো ভিডিঅ'বিলাক আপোনালোকে এটা শ্বেয়াৰ কৰি দিব তাকে মই কামনা কৰিছোঁ আজিলৈ ইমানেই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই